নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু আজি ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিয়নো আজিৰ দিনটোতে ৰাজ্যৰ 12 গৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব খানাপাৰাস্থিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত দিনৰ 12 বজাত হ'ব শপত গ্ৰহণ অনুষ্ঠান শপত গ্ৰহণ অনুষ্ঠানৰ অংশ গ্ৰহণ কৰিব ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ পাছতে ইতিমধ্যে 4জনকৈ মন্ত্ৰীক লগত লৈ শপত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতে হ'ল হিমন্ত চৰকাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু 12 গৰাকী কেবিনেট মন্ত্ৰীক লগত লৈ আজি কেবিনেট মন্ত্ৰীসকলৰ পুনৰ শপত গ্ৰহণ আৰু হিমন্ত চৰকাৰৰ এই মন্ত্ৰীসভাৰ তালিকা এতিয়া ক্ৰমাৎ দীঘলীয়া হৈছে আৰু সৰ্বমুঠ 17 জন মুখ্যমন্ত্ৰীক ধৰি 17 জনে এতিয়া চৰকাৰ চলাব মুখ্যমন্ত্ৰীক বাদ দি বাকি 16 গৰাকী কেবিনেট মন্ত্ৰীৰ 4 গৰাকী পূৰ্বে শপত লৈছে আৰু 12 গৰাকীয়ে আজিৰ দিনটোত শপত গ্ৰহণ কৰিব আৰু সবিশেষ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি হিমন্ত চৰকাৰৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ 12:45 মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান শপত গ্ৰহণ কৰিব 12 গৰাকীকৈ মন্ত্ৰীয়ে আৰু নতুন মন্ত্ৰীসভাৰ তালিকা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰী হল অশ্বিনী ৰায় চৰকাৰ অশোক সিংহল বিমল বৰা বিশ্বজিৎ দৈমাৰী জয়ন্ত মল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা আৰু ডক্টৰ ৰনোজ পেগু সুশান্ত বৰগোহাঁই এই সৰ্বমুঠ 12 গৰাকীয়ে আজি শপত গ্ৰহণ কৰিব আৰু খানাপাৰাস্থিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ ইতিমধ্যে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু সেই প্ৰেক্ষাগৃহতে দিনৰ 12:45 ৰাজ্যপালে শপত বাক্য পাঠ কৰাব এই 12 গৰাকীকৈ অসমৰ নতুন কেবিনেট মন্ত্ৰী